থলুৱা মুছলমান গাঁৱত মিয়াৰ নো এণ্ট্ৰি। মূল পথত বেনাৰ আৰি উচ্ছেদিতক প্ৰৱেশত বাধা। যিমান মিত্ৰ হ'লেও উচ্ছেদিত মিয়াক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। উচ্ছেদ কৰা মানুহ কাৰোবাৰ মৃত্যু হ'লেও যাতে আমাৰ পুকলুং গাঁৱত সোমাব নোৱাৰে, সেইটো এটা ৰাইজে আমি সতৰ্ক হৈ আমি এটা বেনাৰো হেৰি কৰি দিছোঁ, যাতে কাৰোবাৰ মৃত্যু হ'লেও মানে উচ্ছেদ কৰা মানুহ আমাৰ গাঁৱত সোমাব নোৱাৰিব। হয়, ৰাজ্যত তীব্ৰ গতিত চলি আছে উচ্ছেদ অভিযান। তেনে ক্ষেত্ৰত একাংশ উচ্ছেদিত লোকে ৰাজ্যৰ ভিন্ন প্ৰান্তত আশ্ৰয় গ্ৰহণ কৰিছে। তাৰ মাজতে নগাঁৱৰ কঠীয়াতলীৰ বকুলুং গাঁৱৰ মছজিদ সমিতি তথা গাঁওবাসীয়ে লৈছে বিশেষ পদক্ষেপ। কোনো কাৰণতে যাতে উচ্ছেদিত লোকে গাঁওখনত সোমাব নোৱাৰে তাৰ বাবে গাঁওবাসীয়ে সজাগ হোৱাৰ লগতে পথৰ দাঁতিত আঁৰি দিছে বেনাৰ। বেনাৰত লিখিছে উচ্ছেদ অভিযানৰ কোনো ব্যক্তি আহি যাতে এই গাঁৱত প্ৰৱেশ নকৰে। যদি প্ৰৱেশ কৰে প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব। না, উচ্ছেদ চলি আছে, ভাল কথা, উচ্ছেদ চলি আছে। উচ্ছেদ কৰা মানুহ যদি এনেকুৱাই সোমায় তেতিয়া চোকা আমি এইটোৱেই ক'ম যে এইবিলাক মানুহ য'ৰ মানুহ ত'ত যাওক, কিন্তু আমাৰ ইয়াত আহি পেলাই কোনো আশ্ৰয় ল'ব নোৱাৰে। আমি তেনেকৈ আশ্ৰয় নিদিওঁ, যিমান মৃত্যু হ'লেও আমি নিদিওঁ। এইটো সময়ত শুনি আছোঁ যে অসমৰ বা দেখিও আছোঁ যে অসমৰ বিভিন্ন জেগাত উচ্ছেদ হৈ আছে, কিন্তু বিভিন্ন জেগাত উচ্ছেদ হোৱাটো আমি বেয়া পোৱা নাই, কাৰণ যিবিলাক বেদখল কৰিছে চৰকাৰে বেচ্যুত কৰিছে আমি ভালেই পাইছোঁ উচ্ছেদ কৰিছে। গতিকে আমি শুনিছোঁ যে কামপুৰ এলেকাত এই উচ্ছেদ কৰা মানুহবিলাক ক'ৰবাত গাঁৱত সোমাইছে। গতিকে আমাৰ ৰাইজৰ আগত, আমাৰ ৰাইজৰ লগত এইটোৱে এটা ৰাইজৰ আগত অনুৰোধ, যাতে উচ্ছেদ কৰা মানুহ কাৰোবাৰ মৃত্যু হ'লেও যাতে আমাৰ পুকলুং গাঁৱত সোমাব নোৱাৰে, সেইটো এটা ৰাইজে আমি সতৰ্ক হৈ আমি এটা বেনাৰো হেৰি কৰি দিছোঁ, যাতে কাৰোবাৰ মৃত্যু হ'লেও মানে উচ্ছেদ কৰা মানুহ আমাৰ গাঁৱত সোমাব নোৱাৰিব। আৰু যদি সোমোৱা খবৰ পায় আপোনাক কি কৰিব? না, যদিও হয় সোমাই তেতিয়াহ'লে আমি প্ৰশাসনৰ আমি সহায় ল'ম। যে এনেকুৱা মানুহ সোমাইছে, গতিকে ক'ৰ পৰা কি কথা আমি লগে লগে আমি মানে আইনৰ ব্যৱস্থা ল'ম। কামপুৰৰ পৰা অৰূপ বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।